আমাৰ আন্তৰিক জগতত যি এক বিবেকহীন যুদ্ধ চলি থাকে, যিবিধক আমি যিমান সম্ভৱ বিবেকী হৈ বুজিবলৈ প্ৰয়াস নকৰোঁ, সেই বুজাৰ জৰিয়তে ক্ৰমান্বয়ে আত্মজ্ঞানৰ যাত্ৰা আৰম্ভ কৰাৰ জৰিয়তে ঠিক কৰিবলৈ চেষ্টা নকৰোঁ, সেই বিবেকহীন যুদ্ধবিধেই বিভিন্ন ধৰণেৰে বিভিন্ন বহিঃপ্ৰকাশৰ জৰিয়তে বাহ্যিক জগতত বিভিন্ন হিংসা, ধ্বংস, যুদ্ধ বিয়পাই থাকে। বাহ্যিক জগতৰ বিভিন্ন হিংসা, ধ্বংস, যুদ্ধ ইত্যাদিক ঠিক কৰিবলৈ আমি প্ৰত্যেকেই ব্যক্তি হিচাপে নিজ নিজ আন্তৰিক জগতৰ বিবেকহীন যুদ্ধবিধলৈ চাব লাগিব। সেইবিধ বিবেকী হৈ বুজিব লাগিব। আত্মজ্ঞানৰ এক বিবেকী যাত্ৰা আৰম্ভ কৰি সেই আন্তৰিক যুদ্ধবিধ ঠিক কৰিব লাগিব, ক্ৰমান্বয়ে সমাধানৰ দিশে লৈ যাব লাগিব। তেতিয়াহে বিভিন্ন হিংসাত্মক, ধ্বংসাত্মক বহিঃপ্ৰকাশ ক্ৰমান্বয়ে ঠিক হৈ গৈ থাকিব। কেৱল বাহ্যিক জগতত বিভিন্ন আইনী, সামাজিক, সাংস্কৃতিক পদক্ষেপ গ্ৰহণ কৰি বাহ্যিক হিংসা, ধ্বংস, যুদ্ধ ইত্যাদি ঠিক কৰিব নোৱাৰি। সেইবোৰে বৰ ক্ষণিক কিছুমান সমাধান দিব পাৰিব যদিও বিপদবোৰ সংঘটিত হৈ থাকিব বিভিন্ন অজুহাতেৰে বাহ্যিক জগতত। কাৰণ মূল অৰ্থাৎ আন্তৰিক জগতৰ বিবেকহীন যুদ্ধবিধ বিবেকী হৈ ঠিক কৰিবলৈ এক যাত্ৰা আৰম্ভই কৰা হোৱা নাই। বুজিবলৈ হ'ল আমি।